এটা বৃহৎ গুৰুত্বপূৰ্ণ খবৰ আহিছে খবৰটো আমি গোটেইখিনি কথা আলোচনা কৰিম আৰু এই খবৰটো আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা তো আপুনি দেখিছে ইয়াতে ওপৰত যদি আমি চাওঁ তেতিয়াহ'লে দেখিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন লিটাৰেচিৰ ফালৰ পৰা আহিছে ডেট দেখা পাইছে 11/8/2025 আৰু এই যিখন চিঠি এই চিঠিখন ৰাজ্যৰ প্ৰত্যেকখন ৰাজ্য আৰু প্ৰত্যেকখন ইউনিয়ন টেৰিটৰীলৈকে পঠিয়াই দিয়া হৈছে আপোনালোকে দেখিব ইয়াতে অল ষ্টেট এণ্ড ইউটিছ আৰু পঠিয়াই দিছে কালৈকে আপোনালোকে চাওক দ্য এডিশ্যনেল চিফ ছেক্ৰেটাৰী প্ৰিন্সিপাল ছেক্ৰেটাৰী ছেক্ৰেটাৰী এডুকেশ্যন অল ষ্টেট ইউটিছ তো দেখিছে আপোনালোকে গোটেইকেইখন ৰাজ্যলৈকে গোটেইখন ইউটিলৈকে পঠিয়াই দিয়া হৈছে এখন গুৰুত্বপূৰ্ণ ইয়াতে লেটাৰ আৰু লেটাৰখনৰ গোটেই কথাখিনি আমি চাম ইণ্টাৰপ্ৰিট কৰিম আৰু এটা সৰু অনুৰোধ থাকিলে আপোনালোকলৈ যদি চেনেলত নতুনকৈ আহিছে ভিজিট কৰিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে ছাবজেক্টটো চাওক অবজাৰভেশ্যন অফ নেশ্যনেল স্পৰ্ট ডে 2025 ৰিগাৰ্ডিং ইয়াতে নেশ্যনেল স্পৰ্ট ডে যিটো আপোনাৰ 29ৰ পৰা 31 আগষ্টলৈকে কৰা হ'ব সেই প্ৰসংগত এইখন আহিছে আৰু ইয়াতে লিখিছে I am directed to forward here with a copy ইয়াতে নাম্বাৰ আছে খেলো ইণ্ডিয়া ডিভিজন ডেট ইয়াতে আছে received from Ministry of Youth Affairs Sport regarding the observation of National Sport Day NSD on 29th August 2025 to commemorate the birth anniversary of legendary hockey player Major Dhyan Chand. Along with the proposal to celebrate NSD 2025 with a series of nationwide sporting and fitness activities from 29th to 31st August 2025. ইয়াতে স্মৰণ কৰা হৈছে কমমেমৰেট অৰ্থাৎ স্মৰণ কৰা হৈছে আমাৰ লিজেণ্ডাৰী হকী প্লেয়াৰ মেজৰ ধ্যান চান্দ তেওঁৰ জন্মবাৰ্ষিকী উপলক্ষে নেশ্যনেল স্পৰ্ট ডে পালন কৰা হ'ব 29ৰ পৰা 31 আগষ্ট তাৰিখলৈকে আপোনালোকে দেখিছে ইয়াতে ক্লিয়াৰলি আৰু ইয়াতে তেওঁক স্মৰণ কৰি সেই দিনটো ইয়াতে পালন কৰা হ'ব Number 2 কি দিছে চাম in light of the above it is requested to issue necessary direction to all the school under your purview encouraging them to organize sporting and fitness activities during 29 to 31st August 2025 additionally schools may be encouraged to তো সেই কাৰণে ইয়াতে আপোনাক অৰ্গেনাইজ কৰিবলৈ কোৱা হৈছে প্ৰত্যেকখন স্কুলকে তেওঁলোকক অৰ্গেনাইজ কৰিবলৈ কোৱা হৈছে স্পৰ্টিং আৰু ফিটনেছ এক্টিভিটিজ কৰিবৰ কাৰণে 29ৰ পৰা 31st আগষ্টলৈকে আৰু একৰ্ডিংলি ইয়াতে স্কুল মে বি এনকাৰেজ টু স্কুলে এইখিনি কাম কৰিব পাৰে যিখিনি ABCD দিয়া হৈছে এই কামখিনি নম্বৰ 8 কথাটো কোৱা হৈছে যে কণ্ডাক্ট ফান এণ্ড কম্পিটিটিভ গেমছ ডিউৰিং দিছ পিৰিয়ড এই পিৰিয়ডটোত কি কৰিব পাৰিব যে কণ্ডাক্ট ফান আৰু কম্পিটিটিভ গেমছটো কৰিব পাৰিব নম্বৰ বিটো দিয়া হৈছে বি নম্বৰত কৈছে undertake promotional activities ahead of NSD to drive participation তো ইয়াতে এইটো কথা কৈছে যে undertake promotional activities মানে এই যেটো নেশ্যনেল স্পৰ্টছ ডে আছে এই নেশ্যনেল স্পৰ্টছ ডেত যাতে অংশগ্ৰহণ সুনিশ্চিত কৰিব পৰা যায় তাৰ কাৰণে কৈছে যে প্ৰমোশনাল এক্টিভিটি অৰ্থাৎ প্ৰচাৰ কৰিবৰ কাৰণে ইয়াতে কোৱা হৈছে তাৰপিছত নম্বৰ সি দিছে ইনভাইট ফৰ্মাৰ চেম্পিয়ন এথলেট টু মোটিভেট ষ্টুডেণ্ট এণ্ড লোকেল কমিউনিটিজ তো ইয়াতে কৈছে যে ফৰ্মাৰ চেম্পিয়ন এথলেটক মাতি আনি কেনে তেওঁলোকক ইনভাইট কৰি মোটিভেট স্পীচ যাতে তেওঁ দিব পাৰে ষ্টুডেণ্টক এনকাৰেজ কৰিবৰ কাৰণে সেই কথাটো ইয়াতে কোৱা হয় ইয়াতে আমি ডি নম্বৰটো চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে লিখিছে কনক্লুড দ্য NSD চেলিব্ৰেশ্যন উইথ এ স্পেচিয়েল ছানডে মানে NSD অৰ্থাৎ নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেশ্যনৰ শেষৰ দিনটো এনেকৈ শেষ কৰিব দিয়া হৈছে যে স্পেচিয়েল ছানডে হিচাপে যে চাইকেলিং যাতে মানুহবিলাকে কৰে নাগৰিকসকলে যাতে চাইকেলিং কৰে 31/8/2025 তাৰিখৰ দিনা আৰু কৈছে যে টু প্ৰমোট ফিটনেছ এণ্ড ফাইট অবেচিটি অৰ্থাৎ ফিটনেছক প্ৰমোট কৰি অৰ্থাৎ ফিটনেছক প্ৰচাৰ কৰি অবেচিটি অৰ্থাৎ যি মেদবহুলতা থাকে সেই মেদবহুলতাৰ ওপৰত যাতে আমি ফাইট কৰিব পাৰোঁ মেদবহুলতা নোহোৱা কৰিব পাৰোঁ সেই কথাটো ইয়াতে কোৱা হৈছে নম্বৰ ডিত আপোনাৰ নম্বৰ 3 ইয়াতে কি দিছে চাম ইয়াতে কৈছে ইট ইজ অলছ' ৰিকুৱেষ্টেড টু নমিনেট এ নোডেল অফিচাৰ ফৰ দিছ initiative and share their details on the email given in the letter. For any clarifications, the designated officer may
কণ্টেক্ট ইয়াতে নাম্বাৰ দিছে ইয়াতে এজন কি কৰিব দিছে নমিনেট কৰিব দিয়া হৈছে এজন নডেল অফিচাৰক ইয়াতে নমিনেট কৰিবলৈ কোৱা হৈছে আৰু তেওঁক এটা কি কৈছে ডেজিগনেটেড অফিচাৰ মে তেওঁ কণ্টেক্ট কৰিব পাৰিব ইয়াতে নাম্বাৰ এটাও দিয়া হৈছে আৰু নাম্বাৰ 4ত দিছে ইট ইজ ফাৰ্ডাৰ ৰিকুৱেষ্ট টু ছাবমিট এ ব্ৰিফ ৰিপৰ্ট অন দ্য ইভেণ্ট চেলিব্ৰেটিং এলং উইথ ফটোগ্ৰাফছ ভিডিঅ'জ আদাৰ ভিয়া ইমেইল টু কণ্টেক্ট তো ইয়াতে কি হ'ল যে যি আপোনালোকে যেতিয়া এই বস্তুটোত পাৰ্টিচিপেশ্যন কৰা হ'ব কৰাৰ পিছত এটা ব্ৰিফ নোট এটা কৰিব দিছে এই চেলিব্ৰেশ্যনক লৈ পেলাই আৰু ব্ৰিফ নোটটোত যেনে ফটোগ্ৰাফ হ'ব পাৰে ভিডিঅ'জ হ'ব পাৰে এইবিলাক বস্তু ইমেইলত বা তেনেকুৱা ধৰণে এইবিলাক কি কৰিব দিয়া হৈছে ছাবমিটো আপোনালোকে কৰিব পাৰিব এটা ছাবমিট ব্ৰিফ ৰিপৰ্ট বুলি কৈছে ছাবমিট কৰিবৰ কথা কোৱা হৈছে তো এইটোৱে আছিলে আজিৰ আপডেট আৰু আপডেটটো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব